ফিনলেমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ফিনলেমে নতুনকৈ লৈ আহিছে A to Z বিগিনাৰ ৰোড মেপ চিৰিজ, যে কি ধৰণে আপোনালোকে 2000 আহিবলগীয়া 25 বৰ্ষত ট্ৰেডিং আৰম্ভ কৰিব পাৰিব, কোনটো পইণ্টৰ পৰা কোনটোলৈকে একদম ষ্টেপ বাই ষ্টেপ এটা গাইড লৈ আহিছে ফিনলেমে। আশা কৰোঁ আপোনালোকে এই চিৰিজটো আপোনালোকে আগৰ চিৰিজৰ দৰে মৰম দিব আৰু আপোনালোকৰ নিজৰ ফালৰ পৰা যিমান পাৰোঁ বেষ্ট দিবলৈ চেষ্টা কৰিম। এতিয়া আহক আমি জানো, যেনেকৈ আমি প্ৰথমতে আমি জানিব লাগিব, আমি ট্ৰেড কৰিবলৈ হ'লে আমাৰ হাতত বিভিন্ন মাৰ্কেট আছে। কোনখন মাৰ্কেটে ক'ত ক'ত আমি ট্ৰেড কৰিব পাৰোঁ তাক আমি আগতীয়াকৈ শিকিব লাগিব। যেনেকৈ আমি যদি চাবলৈ যাওঁ আমাৰ ষ্টক মাৰ্কেট, অৰ্থাৎ আমাৰ ইণ্ডিয়ান মাৰ্কেটখনৰ কথা কৈছে। ইণ্ডিয়ান মাৰ্কেটত আমি যদি ট্ৰেড কৰিবলৈ যাওঁ, আমাৰ ইণ্ট্ৰাডে ইন ষ্টকছ, ফিউচাৰ্ছ এণ্ড অপশ্যন ছেগমেণ্ট এণ্ড কমোডিটি ছেগমেণ্ট আমাৰ কাৰণে উপলব্ধ আছে, য'ত আমি ট্ৰেড কৰিব পাৰোঁ। আৰু এটা ইনভেষ্টমেণ্ট ছেক্টৰত আছে মিউচুৱেল ফাণ্ড হৈ গ'ল, আৰু এটা হৈ গ'ল আমাৰ চুইং ট্ৰেডিং বা ডেলিভাৰী ট্ৰেডিং আমাৰ এভেইলেবল আছে, য'ত আমি ষ্টক ইনভেষ্টমেণ্টৰ জৰিয়তে ট্ৰেড নাইবা আমি কিছু টকা উপাৰ্জন কৰিব পাৰোঁ। নেক্সট আমি যদি চাবলৈ যাওঁ, আমাৰ আছে ফৰেক্স মাৰ্কেট নাইবা গ্ল'বেল মাৰ্কেট বুলিও ইয়াক কোৱা হয়। ফৰেক্স মাৰ্কেটত আমি বিভিন্ন কাৰেঞ্চি পেয়াৰত ট্ৰেডিং, ধৰি লওক আমাৰ য়েন, USDT INR, য়েন, ইউৰো ইত্যাদি ট্ৰেডিং, ৱৰ্ল্ড ক্লাছ কমোডিটি ছেগমেণ্টত ট্ৰেডিং, যেনেকৈ ক্ৰুড অইল হৈ গ'ল, গ'ল্ড হৈ গ'ল, চিলভাৰ হৈ গ'ল ইত্যাদি বিভিন্ন বস্তুত আমি ইয়াত ট্ৰেড কৰিব পাৰিম। আৰু গ্ল'বেল ইণ্ডেক্সেছ, যেনেকৈ আমাৰ বাহিৰৰ আমেৰিকাৰ US 30 হৈ গ'ল, জাৰ্মানী 30 হৈ গ'ল, সেইবিলাকতো আমি ট্ৰেড কৰিব পাৰোঁ। নেক্সট যদি আমি চাবলৈ যাওঁ, আমাৰ হৈছে ক্ৰিপ্টো মাৰ্কেট। ক্ৰিপ্টো মাৰ্কেটত আমি বিটকইনক লৈ আৰু যিমান আৰু অন্যান্য ক্ৰিপ্টো কাৰেঞ্চিজ আছে তাত আমি ট্ৰেড কৰিব পাৰোঁ। নেক্সট আমি যদি চাবলৈ যাওঁ, ইয়াত এতিয়া মোৰ লাষ্ট 6 বছৰৰ জাৰ্ণিৰ পৰা যদি এজন বিগিনাৰে মোক সোধে, ছাৰ মই ট্ৰেডিং শিকিব বিচাৰিছোঁ, মই কেনেকৈ আৰম্ভ কৰোঁ, মোৰ এক্সপিৰিয়েঞ্চত মই এইটো ক'ম যে প্ৰথমতে ফ'কাছ অন ইণ্ডিয়ান মাৰ্কেট লাৰ্ণিং। প্ৰথমতে ইণ্ডিয়ান মাৰ্কেট আৰু লাৰ্ণিংটোত আমি গুৰুত্ব দিব লাগিব, যে আমি প্ৰথমতে যোনখিনি টেকনিকেলছ হয়, যোনখিনি চাৰ্ট পেটাৰ্ণ, যোনখিনি টেকনিকেল আমাৰ এনালিচিছ যোনখিনি আমি শিকিব লাগে, সেইখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। প্ৰথম অৱস্থাত সেইখিনি আমি শিকিব লাগিব ইণ্ডিয়ান মাৰ্কেটৰ। তাৰপিছত আমি নেক্সট ষ্টেপত আমি লাইভ মাৰ্কেটত নিজৰ যোনটো এনালাইজ কৰা কোৱালিটি সেইটো ডেভেলপ কৰিব লাগিব। তাৰপিছত আমি নিজৰ ভৰি খোজ দিব পাৰিম ফৰেন মাৰ্কেট, ফৰেক্স মাৰ্কেট, গ্ল'বেল মাৰ্কেট নাইবা ক্ৰিপ্টো মাৰ্কেটত। অ'কে, চ' এই বস্তুটোৱে মই যোনসকল বিগিনাৰ আছে তেখেতলোকক যদি আমি চাবলৈ যাওঁ, যদি আমি কম্পেয়াৰ কৰোঁ ইণ্ডিয়ান মাৰ্কেট কি হয় তাৰ বিষয়ে অলৰেডি মই আপোনাক বুজালোঁ, ইণ্ডিয়ান মাৰ্কেট কেনেকুৱা কি হয়। আৰু নেক্সট যদি আমি চাবলৈ যাওঁ ইণ্ডিয়ান মাৰ্কেট আৰু ফৰেক্স মাৰ্কেট কোনখন ভাল কোনখন বেয়া, ইয়াত এইটো কোৱাটো বহুত কঠিন হৈ পৰিব, কিয়নো কোন লোকৰ কাৰণে ইণ্ডিয়ান মাৰ্কেট বহুত চুইটেবল হ'ব, কোন লোকৰ কাৰণে বাহিৰৰ মাৰ্কেটখন চুইটেবল হ'ব। মেইনলি যোনসকলে জব কৰে বা যোনসকলে পঢ়ি আছে, ছাত্ৰ অৱস্থাত আছে, তেখেতলোকৰ কাৰণে ইণ্ডিয়ান মাৰ্কেটত ট্ৰেড কৰিবলৈ অলপ কঠিন হ'ব পাৰে, বাট তেখেতলোকৰ কাৰণে এটা নতুন অপৰচুনিটি আছে, আইদাৰ ক্ৰিপ্টো মাৰ্কেটত ট্ৰেড কৰক নহ'লে ফৰেক্স মাৰ্কেটত ট্ৰেড কৰিব পাৰে। কাৰণ ফৰেক্স মাৰ্কেট নাইবা ক্ৰিপ্টো মাৰ্কেট 24 ঘণ্টা খোলা থাকে, কিন্তু আমাৰ ইণ্ডিয়ান মাৰ্কেট 9:15 পৰা 4:30লৈকে খোলা থাকিব। নেক্সট যদি আমি চাবলৈ যাওঁ, যদি মেইন কম্পেৰিজন ফেক্টৰ আৰু এটা আছে, যে আমি ইয়াত ফৰেন মাৰ্কেটত আমি লিভাৰেজ পোৱা যায়, ঠিক আছে, বাট আমাৰ ইণ্ডিয়ান মাৰ্কেটত সেই ধৰণে সিমানটো লেভেলত লিভাৰেজ নাপায়। তাৰ ফলস্বৰূপে হৈছে কি, ইণ্ডিয়ান মাৰ্কেটত আপোনালোকে যদি প্ৰফেচনেলি কৰিব বিচাৰে তাৰ কাৰণে অলপ টকা বেছিকৈ প্ৰয়োজন হ'ব। যেনেকৈ মিনিমাম ইণ্ডিয়ান মাৰ্কেটত ট্ৰেড কৰিবলৈ হয়, প্ৰফেচনেলি কৰিবলৈ হ'লে 60,000 to 70,000 কেপিটেল লাগিব। আৰু যদি প্ৰফেচনেলি আপোনালোকে ফৰেক্স মাৰ্কেট বা ক্ৰিপ্টো মাৰ্কেটত কৰিবলৈ যায়, 15-20,000 কেপিটেলৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। লগতে এইটো কথাও আপোনালোকক কওঁ যে শিকিবলৈ হ'লে ইণ্ডিয়ান মাৰ্কেটত 15-20,000 মোৰ দেন চাফিচিয়েণ্ট। তাৰপিছত যদি মোৰ পইণ্ট অফ ভিউ যদি কওঁ, অলৰেডি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, প্ৰথমতে ইণ্ডিয়ান মাৰ্কেট শিকক, তাৰ নিজৰ এনালিচিছ স্কিল আগবঢ়াওক, তাৰপিছত আপুনি খোজ দিয়ক ফৰেক্স মাৰ্কেট নাইবা ক্ৰিপ্টো মাৰ্কেটত। এতিয়া আমি যদি চাওঁ, মই নিজে পাৰ্চনেলি কোনটো প্লেটফৰ্মত ট্ৰেড কৰোঁ, মোৰ বিভিন্ন আপোনালোকে ভিডিঅ'জ দেখা পাইছে, তাত মই ট্ৰেড কৰিছোঁ ইণ্ডিয়ান মাৰ্কেটত। মই ধনত ট্ৰেড কৰোঁ। ধন ইজ ওৱান অফ দ্য বেষ্ট প্লেটফৰ্ম, বহুত ফাষ্ট এক্সিকিউশ্যন স্পীড আৰু বহুত ভাল যোনটো প্লেটফৰ্ম, আৰু লগতে বহুতখিনি আমাৰ এডিশ্যনেল ছাৰ্ভিচো প্ৰভাইড কৰে, স্কেনএক্স হৈ গ'ল আৰু বহুত ইত্যাদি ইণ্ডিকেটৰ বস্তু যোনখিনি এজন প্ৰকৃত ট্ৰেডাৰৰ কাৰণে জৰুৰী, নিউজ হৈ গ'ল, চব বস্তু এটা প্লেটফৰ্মতে আমাক প্ৰভাইড কৰা হয়। নেক্সট যদি মই ক্ৰিপ্টোৰ ট্ৰেডৰ কথা যদি কওঁ, ক্ৰিপ্টোত যদি ট্ৰেড কৰোঁ, আপোনালোকে দেখা পাইছে মই ডেল্টা ইণ্ডিয়াত ট্ৰেড কৰোঁ, আপোনালোকে কৰিব পাৰে। যদি আপোনাৰ ধনত একাউণ্ট খোলা নাই, আপোনালোকে ওপৰ আই বাটনত লিংক পাব, কেনেকৈ একাউণ্ট খুলিব লাগে ভিডিঅ' বনাই থোৱা আছে, নহ'লে ডেছক্ৰিপশ্যন নাইবা আই বাটনত চেক কৰিব। যদি ডেল্টাত একাউণ্ট খোলা নাই, তাতো কেনেকৈ খুলিব লাগে দি থোৱা আছে।
আই বাটন নাইবা ডেছক্ৰিপশ্যনত চেক কৰিব এবাৰ নেক্সট যদি আমি চাবলৈ যাওঁ বহুতে কয় মোক সোধে ছাৰ বেষ্ট ষ্ট্ৰেটেজি এটা দিয়ক বহুত মোৰ এনেকুৱা কমেণ্ট আহে আপোনালোকে ষ্ট্ৰেটেজি দিয়ক ক'ৰবাত লগ পালেও সোধে ছাৰ ভাল ষ্ট্ৰেটেজি কি হ'ব পাৰে মই আপোনালোকক ইয়াত এইটো কথা ডাঠি ক'ব বিচাৰোঁ যে ষ্ট্ৰেটেজিয়ে কেতিয়াও আপোনাক ধনী নকৰে ধনী যদি কৰিব যদি প্ৰফিটেবল কৰিব আপোনাক অকল চাইকলজিয়ে কৰিব ফাৰ্ষ্ট ৱৰ্ক অন ইয়ৰ চাইকলজি তাৰপিছত ৱৰ্ক অন দ্য মানি মেনেজমেণ্ট তাৰপিছত এটা ষ্ট্ৰিক্ট ডিচিপ্লিন ছেটআপ নাইবা ষ্ট্ৰেটেজিত কাম কৰক মোৰ ওচৰত এনেকুৱা বহুত ষ্টুডেণ্ট আহে কয় ছাৰ মোৰ এনেকুৱা লছ হৈ গ'ল ছাৰ মই পৰা নাই চাইকলজি প্ৰব্লেম হৈছে প্ৰব্লেমটো ক'ত হয় চাইকলজি মই কৈছোঁ মানি মেনেজমেণ্ট মানি নচলে প্ৰথম প্ৰব্লেম তাত হৈ যায় নেক্সট প্ৰব্লেম হৈ যায় কি লোভত মৰে চ' মেক আ ষ্ট্ৰিক্ট ডিচিপ্লিন যে এইটো ষ্ট্ৰেটেজিত ট্ৰেড ওলালে মোৰ ইমান টকা আছে ইমান টকাহে লগাম ক্লিয়াৰ চ' এই বস্তুটো ডেভেলপ কৰিব লাগিব এণ্ড আউট অফ ডেট আপোনালোকক মই চাইকলজি হওক নাইবা মানি মেনেজমেণ্ট হওক এইখিনিৰ ওপৰত ভালকৈ এক ভিডিঅ'ৰ মাধ্যমেৰে নিশ্চয় আহিবলগীয়া সময়ত বুজাম লগতে আপোনালোকক ষ্ট্ৰেটেজিৰ প্ৰয়োজন হ'ব নেক্সট ভিডিঅ' মই ভাবিছোঁ আপোনালোকক এটা ষ্ট্ৰেটেজি দিবলৈ যোনটো ওৱান অফ দ্য টপ ক্লাছ ষ্ট্ৰেটেজি যোনটো মই ক্ৰিয়েট কৰিছোঁ ফ্ৰিকুৱেঞ্চি মানি কনচেপ্ট বা ফ্ৰিকুৱেঞ্চি ট্ৰেডিং বুলিও কোৱা যায় তাৰ বিষয়ে যদি আপোনাক ভিডিঅ' লাগে আপোনালোকে দুদিনৰ ভিতৰত তাৰ ওপৰত ভিডিঅ' এই চেনেলত আপলোডেড পাব তাৰ কাৰণে মই এটা কমেণ্টৰ টাৰ্গেট দিছোঁ 200 কমেণ্ট পাব লাগিব ফ্ৰিকুৱেঞ্চি ট্ৰেডিং বাই ফিনলেব বা ফ্ৰিকুৱেঞ্চি ট্ৰেডিং বুলি তেতিয়া লগালগ এই ফ্ৰিকুৱেঞ্চি ট্ৰেডিঙৰ বেচিক পাৰ্টটো আপলোড হৈ যাব বাকী দীঘলীয়া নকৰোঁ আজি ভাবোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ বহুতখিনি বস্তু শিকিব পালে আৰু এই চিৰিজটোত মই বহুতখিনি বস্তু আপডেটেড লৈ আনিম বেক টু বেক সপ্তাহত 2-3টাকৈ আপোনালোকে আমাৰ ফালৰ পৰা ভিডিঅ' হ'ব কিন্তু আমাক ছাপোৰ্ট কৰি যাওক আৰু বেছি দীঘলীয়া নকৰোঁ লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং